আজিৰ এই ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছো অল থিংস ব্ৰাইট এণ্ড বিউটিফুল কবিতাটিৰ 21 নম্বৰত থকা ষ্টৰীটো হৈছে তেনালী ৰামন। ইয়াতে ষ্টৰীটোত আছে তেনালী ৰামন was a courtier in a king's court। ইয়াতে কৈছে তেনালী ৰামন আছিল এখন ৰাজসভাৰ এজন সভাসদ, যাক আমি ৰাজবিষয়া বুলি ক'ব পাৰোঁ। One day the king got angry with Tenali Raman। তাৰ মানে ৰজাৰ এদিনাখন তেনালী ৰামনৰ ওপৰত খং উঠিল। তাৰ পৰা আছে The king said, I don't want to see your face। তাৰ মানে মই তোমাৰ মুখখন চাব নিবিচাৰোঁ। আৰু কৈছে Do not come to my courtroom। আৰু ইয়াতে ৰাজগৃহলৈ আহিবলৈ মনা কৰিছে। The next day Tenali Raman came with his face covered with a pot। ইয়াতে কৈছে পিছদিনাখনি তেনালী ৰামনে এটা পাত্ৰৰ সৈতে এখন কভাৰ্ড কৰি অৰ্থাৎ ঢাকি ৰাজ দৰবাৰলৈ আহিলে, কাৰণ তাৰ আগদিনাখনি ৰজাই তেখেতৰ বুকখন চাব নিবিচাৰোঁ বুলি কৈছিলে। সেইকাৰণে তেনালী ৰামনে এটা পাত্ৰৰ সৈতে মুখখন ঢাকি তাৰ মানে ৰাজ দৰবাৰলৈ আহিল। There were 2 holes for his eyes and 1 hole for his nose and mouth। ইয়াতে কৈছে যে এই পিন্ধি অহা পাত্ৰটোতে 2টা ফুটা কৰিলে। সেই ফুটাকেইটা তেখেতৰ চকুৰ বাবে, কাৰণ চকুৱেদি চাবৰ কাৰণে 2টা ফুটা কৰিলে তেখেতে। আৰু 1 holes for his nose and mouth। ইয়াতে কৈছে এটা ফুটা তেখেতৰ নাক আৰু মুখখনৰ কাৰণে কৰিলে। On seeing Tenali Raman, the king said। ইয়াতে তেনালী ৰামনলৈ চালে আৰু ক'লে Why have you come again? তুমি আকৌ কিয় আহিলা? And why are you covering your face with the pot? আৰু তোমাৰ মুখখন পাত্ৰটোৰ সৈতে কিয় ঢাকি ৰাখিছা? ইয়াতে যিহেতু ৰাজদৰবাৰলৈ ৰজাই আহিবলৈ মানা কৰিছিলে, গতিকে তাৰ উপৰিও তেনালী ৰামনে ৰাজদৰবাৰলৈ আহিলে, সেইকাৰণে তেনালী ৰামনক এনেধৰণে প্ৰশ্ন কৰিছিল। তাৰ পৰা তেনালী ৰামন replied, Your Majesty, you said you did not want to see my face। ইয়াতে তেনালী ৰামনে সন্মান সহকাৰে সম্বোধন কৰি প্ৰত্যুত্তৰ দিছে। You said you did not want to see my face। আপুনিয়ে কৈছিল আপুনি মোৰ মুখখন চাব নিবিচাৰোঁ বুলি। তেনেদৰে তেনালী ৰামনে কৈছে। The king laughed and said। ইয়াতে ৰজাই হাঁহিলে আৰু ক'লে You are very intelligent, Tenali। তাৰ মানে তুমি বৰ বুদ্ধিয়ক তেনালী। এইদৰে ৰজাই তেনালী ৰামনক কৈছে। তেনালী ৰামন smiled and said। তেনালী ৰামনে হাঁহিলে আৰু ক'লে Thank you, Your Majesty। আৰু ইয়াতে তেনালী ৰামনে ৰজাক ধন্যবাদ জ্ঞাপন কৰিলে।